যাতে এই আদ্য চাদৰখন বৃহত্তৰ শদিয়াৰ ৰাজীৱ শদিয়াৰ বাবে যাতে আমি গোটেইখিনি ভালকৈ কাম কৰি যাতে আদ্য চাদৰখন আমি সফলভাৱে যাতে আমি কৰিব পাৰোঁ তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ। আৰু যিহেতু তেখেতে একমাত্ৰ উপাৰ্জনকাৰী আছিলে, এতিয়া তেখেতৰ সহধৰ্মিনী সংস্থাপনৰ কথা কিবা ভাবিছে নেকি চৰকাৰে? সংস্থাপনৰ কথাটো মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছোঁ। তেওঁ আশ্বাস দিছে কিবা এটা ব্যৱস্থা কৰাৰ বাবে, কিন্তু আজিকালি আপোনালোকে জানে চৰকাৰী প্ৰক্ৰিয়াটো এটা বেলেগ নীতি নিয়মৰ মাজেৰে হয়, সেইটো অলপ সময় লাগিব। মাননীয় মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে কিবা এটা কৰাৰ বাবে, আমিও চেষ্টা কৰিম যাতে তেওঁক এটা পাৰ্মানেণ্ট এটা ব্যৱস্থা কৰিব পৰা যায়। যাতে এই আদ্য চাদৰখন বৃহত্তৰ শদিয়াৰ ৰাজীৱ শদিয়াৰ বাবে যাতে আমি গোটেইখিনি ভালকৈ কাম কৰি যাতে আদ্য চাদৰখন আমি সফলভাৱে যাতে আমি কৰিব পাৰোঁ তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ। আৰু যিহেতু তেখেতে একমাত্ৰ উপাৰ্জনকাৰী আছিলে, এতিয়া তেখেতৰ সহধৰ্মিনী সংস্থাপনৰ কথা কিবা ভাবিছে নেকি চৰকাৰে? সংস্থাপনৰ কথাটো মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছোঁ। তেওঁ আশ্বাস দিছে কিবা এটা ব্যৱস্থা কৰাৰ বাবে, কিন্তু আজিকালি আপোনালোকে জানে চৰকাৰী প্ৰক্ৰিয়াটো এটা বেলেগ নীতি নিয়মৰ মাজেৰে হয়, সেইটো অলপ সময় লাগিব। মাননীয় মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে কিবা এটা কৰাৰ বাবে, আমিও চেষ্টা কৰিম যাতে তেওঁক এটা পাৰ্মানেণ্ট এটা ব্যৱস্থা কৰিব পৰা যায়।